মৰম দিবলৈ ভয় ইয়া ভাগে বুলি মৰম দিয়াত কৰি কাঁঠালটো খোৱা বৰ জটি জুবিনদা মিছা কথা কৈছে নেকি নাই নাই একদম মোটা মোটা এইপিনে মোটা ইতি বিহি পেৰালাইজ কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে তো আজি মই আপোনালোকক এটা সুন্দৰ চাই গাঁৱৰ পৰিৱেশৰ মাজত ভিডিঅ' দিবলৈ ওলাইছো তো ইয়াতে গাঁৱৰ আমি যিখিনি ল'ৰা আছে সকলোৱে মিলি কাঠল খাম মই আহিছো মামাহঁতৰ গাঁওখনত তো ইয়াতে কাঠল ৰেডি কৰি আছে তো দাও লৈ যাং দাও লৈ যাম দাখন লৈ যাওঁ তো কাঠল ৰেডি কৰি আছে দাও লৈ যাং তো দাও লৈ আজি লেটস গো এখন কাঁঠাল কাটা দাও এই কলপাত কাটিলো এতিয়া কাঁঠাল মানে বাকলিটো নেকা হ'ল আৰু ইফালে চাব পাৰে আপোনালোকে আমাৰ কঁঠাল ৰেডি হৈ আছে তো এইটো আৰু সকলোৱে ৰখি আছে কঁঠাল খাবৰ কাৰণে তো সেয়া চাব পাৰে গোটেইখিনি আহিছে আৰু ইফালে আমাৰ নিমখ জ্বলা আহি গৈছে তো এয়া নিমখ জ্বলা মিক্স কৰি আছে আৰু কঁঠালটো কেনেকৈ কাটে আপোনালোকক সেইটো আমাৰ এয়া ভাইজানে দেখাই দিব তাৰ কাৰণে এডাল লাঠি কাটিছে আৰু এই লাঠিডাল কিয় কাৰণে কাটিছে আপোনালোকে চাই লওক কঁঠাল কাটাৰ টেকনিকটো অলপ বেলেগ ধৰণৰ তো আপোনালোকে চাই লওক এয়া কিলাটো মাৰি ল'ব লাগে হা কিলাটো ভাঙি গেল এইটো কিলাটো মাৰি ল'লে এতিয়া ইয়াত উঠাই ল'লে হা ইয়াত বাকলিটো এতিয়া নেকা বাকলিটো সেই বেলেগৰ নেকেনটাতে কাঁঠালটা কাটবাহে লাগছে আমাৰ অলপ উল্টা পাল্টা হৈ গ'ল তো যিয়ে নহওক কেঁচা কাঠল কেনেকৈ কাটে আপোনালোকে চাব পাৰে কিমান সুন্দৰকৈ ভাইজানে চিলাই আছে কাঠলটো এনেকুৱা পৰিৱেশ আজিকালি পোৱাই নাযায় কেঁচা কাঠল মানুহ এনেকৈ নাখায়ে আজিকালি আগত খাইছিল আগত গাঁৱৰ মানুহে এই ৰ'দত এনেকৈ কেঁচা কাঠল খাইছিল তো আজিকালি খোৱাই নাযায় আৰু আজি আমি খাই আছো ইয়াতে মানে এই মামাহঁতৰ গাঁওখনত সদায় খায়ে এনেকৈ লগৰবিলাকে আৰু চাব পাৰে জ্বালা আনিছে মোটামুটি 1 পোৱা মানে হ'ব যিহে জ্বালাৰ দাম এই জ্বালা দি আমি কঁঠাল খাম এনেকে সদায় খোৱা হয় নেকি না মাজে মাজে খোৱা হৈ থাকে মাজে মাজে এনেকে বতৰটো অকমান ৰ'দ হলে খাওঁ ইয়াতে সুন্দৰ পৰিৱেশত বহি লগ বন্ধুখিনি এতিয়া আহে আৰু তো আজি ময়ো পাৰ্টিচিপেট কৰিছো তো খাইছাং কেনেকে লাগে এই যে অসমীয়াত এটা আমাৰ জুবিনদাৰ গান আছে নহয় কেঁঠাল খাবলৈ ভয় এঠা লাগে বুলি মৰম দিবলৈ ভয় ইয়া ভাগে বুলি মৰম দিয়াত কৰি কাঁঠালটো খোৱা বৰ জটিল না কাৰণ আঠা বেছি বহুত আঠা কেনেকুৱা আঠা চাপ জুবিনদা মিছা কথা কৈছে নেকি নাই নাই একদম बात तो सही है এই কেইটামান কচুৰ পাত লৈ আছোন কচুৰ পাত তো এতিয়া কচুৰ পাত বিচাৰি গৈ আছো আমি কচুৰ পাত আনবা লাগিব কোনফালে আছে এইফালে ইফালে আছে কচুৰ পাত আৰু মই কত কহাই বিচাৰি যাই আছিলো তো চা এয়া কচুৰ বাগান আছে এখন চিঙা অলপ ডাঙৰ আছে চিঙা তো হৈছে চ আৰু এই কচুৰ পাত যে আমি চিঙিলো এই কচুৰ পাতৰ এটা ডাঙৰ কাম আছে তো এই কচুৰ পাততে কি কৰে আপোনালোকে চাই থাকক এই চাও কেনেকৈ চাফা হৈ যায় না আৰু যিবোৰে নাজানে আৰু সিহঁতৰ কাৰণে এইটো দেখাইছে কাঁঠালটা বেছি পকাই খোৱা কাঁঠালটা পকাই কিন্তু মেইন কথা হ'ল কাঁঠালটো কেনেকুৱা হৈছে জানেন নাই অকমান পেৰালাইজ টাইপ এইটি মোটা এইপিনে মোটা ইতি বিহি পেৰালাইজ হৈছে क्या बढ़िया था गुरु আৰু ইফালে চাব পাৰে কঁঠাল কাটা হোৱাই নাই তো খোৱা আৰম্ভ কৰিলে এই এটা বেলেগ মজা কাৰণ কোনোবাই কাটি থাকিব কোনোবাই খাই থাকিব তো এইটো এটা বেলেগ মজা কেঁচা কাঁঠালৰ কমবোৰ কেনেকুৱা এই দেখিছে নাই এইবোৰ চাও এই তেল খাব ল পানী আৰু ইয়াতে চাই থাকিলে হ'ব নহয় তাৰপৰা ময়ো এক পিচ লৈ ললো তো এয়া নিমখ জ্বলা লগাই লওঁ খাই লওঁ তাৰ মানে ইয়াতে চবে কাৰা মাৰা লগাইছে তো ইয়াতে চাই থাকিলে পাবাই নহয় ভাগত তো এয়া মই লৈ ললো অলপ চাইজত আহি মজাকে খাই আছো সঁচাকে ভাল লাগিছে আৰু ইফালে চাব পাৰে আপোনালোকে পুৰা চবে খোৱাত ব্যস্ত কাঠল চাফা কৰি দিল কচুৰ পাতত লৈ পৰ্যন্ত খাই আছে চাব পাৰে আপোনালোকে আৰু গোটেই কাঠলটো অলপ খানি ৰখিছে আৰু এইখিনি আমাৰ এজন ৰৈ গৈছে আৰু সেইজন হ'ল আমাৰ হিমত ভাই লাষ্টত আহি পাল নাই ভাইজান একলা খোৱা নাই আপোনাৰ কাৰণে ৰাখি থৈ দিছো আৰু এয়া চাব পাৰে আমাৰ ভাইজানে লাষ্টত আহি পাইছিল যদিও অলপ খানি ৰাখি থৈ দিছো হ'ল গাঁৱলীয়া মৰম আৰু গাঁৱলীয়া পৰিৱেশ এইবিলাক বস্তু আপোনালোকে টাউনত বিচাৰিলে নাপাব এনেকুৱা গাঁৱতে আহিব লাগিব আৰু কাঠল খাৰ পিছত মেইন কামটো হ'ল এইটো কি চাব পাৰে আপোনালোকে মোৰ হাতত তো এইটো কি কৰে আপোনালোকে চাই থাকক তো এয়া কাই খাইছা কাঠল আমি খাটাহে লৈ ল তো এয়া কাঠল খাৰ পিছত মিঠাতেল দিবই লাগিব না ক'ত গেল কি হৈ জানে বহুত পছে তাৰ মানে এতিয়া লবাই লাগব কাৰণ আঠা লাগে আঠা গিলা খেদাৰ কাৰণে এতিয়া আৰু আমাৰ ভাইজানে ৰখি আছে ইয়াতে হা
কঁঠাল খোৱাৰ পিছত এনেকুৱা অৱস্থা হয় অকমান দিয়াচোন মানে হ'ব ইয়াত ৰাস্তাত তাৰ মানে মুচিবলৈ কাপোৰ নাই নহয় কাপোৰ নাই সেইটোৰ কাৰণে মানে হেৰি দিয়া আছে বেৰ এখন দিয়া আছে ইয়াত তাতে মুচবা লগা ইয়াতে মুচি আছো আৰু এইবিলাক চাব পাৰে কঁঠাল লাগি আছে এতিয়া হামলা দিছে নাই দিয়া এইটো হামলা দিয়া নাই এইটো আজি নহব কালি পৰহিলৈকে এতিয়া কালি পৰহিলৈকে এতিয়া হামলা দিয়া হ'ব নৰা নহয় তো মই যদি থাকো তেতিয়াহ'লে আপোনাৰ দেখা পাব নিশ্চয় এনেকুৱা কেনেকে উঠোটো লাগিছে দেখিছে নাই উঠোটো তেল লগাব লাগিব এতিয়া চবে তেল লগাল তো মিঠাতেল আৰু কাঠল খোৱাৰ পিছত লগাবই লাগে তো ময়ো অকণমান লাগে লওঁ হাতখনত কাৰণ ইয়াতে আঠা লাগছে বহুত তো এতিয়া লাগে ললো আৰু ভাইজানে কাপোৰ দি মুচি আছে কাৰণ ভাইজানে কাটছে তাৰ কাৰণে ভাইজানৰ তাতে বেছি লাগছে তো এটা সুন্দৰকৈ আপোনালোকক সৰু চাই এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিলো গাঁৱৰ পৰিৱেশত কেনেকে গাঁৱৰ মানুহখিনি মিলি কঁঠাল খায় আমৰ দিনত আম খায় তো তেনেকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো ভিডিঅ'টো কেনেকা পালে আপোনালোকে চাই জনাব কমেণ্টত আৰু ভিডিঅ'টো ভাল লাগিলে এটা শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে ভাইজান বাই বাই